অসম আমাৰ ৰূপহী গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। নমস্কাৰ, মই পিকে মুনু, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আকৌ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। লাষ্ট ভিডিঅ'টোত আপোনালোকক মই কৈছিলোঁ যে মোৰ ইউটিউব চেনেলটোৰ কাৰণে কিছুমান এচেছৰিজ মই অৰ্ডাৰ কৰিছিলোঁ। সেইদিনা এটা আহিছিলে, যোৱাকালি আকৌ এটা আহিছিলে। তো সেইটো মই এতিয়া আপোনালোকৰ লগত আনবক্সিং কৰিম বুলি। বস্তুটো এইটো হয়, এইটো মই আপোনালোকক খুলি দেখুৱাইছোঁ মই কি অৰ্ডাৰ কৰিছিলোঁ। এইডাল হ'ল ব্লুটুথ এনেকৈ এক্সটেণ্ড কৰিব পাৰি। আপুনি 360 এংগলত ইয়াক বেণ্ড কৰিব পাৰিব। তাৰপিছত এইটো লাইট হৈ গ'ল। এডাল আপুনি আৰু ওখ কৰিব পাৰিব, কিমান ওখ লাগে আপোনাক। ইয়াতে চুইচটো টান আৰু ঢিলা কৰিব পাৰি, তেতিয়া আপুনি এলইডিটো ইয়াতে ইউজ কৰিব পাৰিব। এইডাল অৰ্ডাৰ কৰিছিলোঁ, এইডাল বহুত ইম্পৰ্টেণ্ট বস্তু হয়। এইডাল থাকিলে আপোনাৰ মোবাইলটো হিলি নাথাকে, লৰি নাথাকে, ভিডিঅ'টো কেমেৰাটো ধুনীয়াকৈ থিয় হৈ থাকিব। আপুনি তাৰপিছত ধুনীয়াকৈ ভিডিঅ' কৰিব পাৰিব। গাইজ, মোৰ হাতত এই চেলফি ষ্টেণ্ডডালৰ ৰিম'টটো আছে, যিটো ব্লুটুথ ৰিম'ট বুলি কোৱা হয়। এইটো চাৰ্জৰ নহয়, ইয়াত বেটাৰী হয়, বেটাৰী ফিটিং কৰিব লাগিব। তো মই আপোনালোকক খুলি দেখুৱাই দিওঁ বাৰু। তেনেকৈ লগাই ল'ব পাৰি, ইয়াক তেনেকৈ লগাই ল'ব পাৰি, তেনেকৈ লগাই ল'ব পাৰি। আৰু এইটো বেটাৰী হয়, এইটো চাৰ্জৰ নহয়। চেলফি ষ্টিকডালহে চাৰ্জত দিব লাগিব এলইডিটোৰ কাৰণে। এইটো বেটাৰীৰ হয়। তেনেকৈ খুলি দেখুৱাই দিলে আপোনালোকে বেটাৰী শেষ হ'লে বেটাৰীটো ইয়াতে কিনি আপোনালোকে লগাব পাৰিব। এনেকৈ চেলফি ষ্টিকডাল দূৰৈত ৰাখি আপুনি দূৰৈৰ পৰা ভিডিঅ' কৰাত ই আপোনাক সহায় কৰিব। তেতিয়া আপোনাৰ ভিডিঅ'টো বেয়া নহয়। আপুনি চেলফি ষ্টিকডালৰ ওচৰলৈ যাব নালাগে, দূৰতেই থাকি ইয়াক আপুনি কণ্ট্ৰল কৰিব পাৰিব। চাওক, এতিয়া মই দূৰৈত আছোঁ, ইয়াৰ পৰাই মই চেলফি ষ্টিকডাল কণ্ট্ৰল কৰিম। ইয়াতে মই চুইচ টিপিম, ভিডিঅ'টো পজ হৈ যাব। বন্ধ হৈ গৈছিল, আকৌ মই ৰেকৰ্ডিংটো ষ্টাৰ্ট কৰিলোঁ। আৰু ইয়াত চাৰ্জাৰ কেবল আছিলে, যিটো সেই এলইডি লাইটটোৰ কাৰণে চাৰ্জ দিব লাগিব। এই চাৰ্জাৰ দিবৰ কাৰণে এই চাৰ্জাৰডাল আহিছে। আৰু ষ্টিকডাল আপোনালোকক দেখুৱালে এইটো ব্লুটুথ ৰিম'ট থাকে। এইখিনিয়ে বস্তু। এনেদৰে মই আপোনালোকৰ লগত আৰু নিজেও মই চেলফি ষ্টিকডাল আনবক্সিং কৰিলোঁ। আনবক্সিং কৰি আপোনালোকক দেখুৱালোঁ কি কি আছিলে। এডাল গোটেই চেলফি ষ্টিক হৈ গ'ল। চেলফি ষ্টিক একদম টপ পইণ্টত তাৰ এলইডি লাইট এটা ফিটিং কৰা আছে, যিটো পাৱাৰ 1 পাৱাৰ 2 হিচাপে তাত থাকে। ফাৰ্ষ্ট ক্লিকটো আপোনাৰ ল' ফ্লেমত লাইটটো অন হ'ব, ছেকেণ্ড ক্লিক কৰিলে আপোনাৰ হাই ফ্লেমত লাইটটো প্লাছ হ'ব। তাৰপিছত থাকে আপোনাৰ এইটো ব্লুটুথ ৰিম'ট, যাক আপুনি দূৰৈৰ পৰা মোবাইলটো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব। মোবাইলটোৰ ওচৰত নোযোৱাকৈ আপুনি এই ৰিম'টটোৰ সহায়ত মোবাইলটো আপুনি পজ কৰিব পাৰিব, প্লে কৰিব পাৰিব, চেলফি উঠিব পাৰিব। আৰু এইডাল হৈছে চাৰ্জাৰ কেবল। এই চাৰ্জাৰডালৰ আপোনাৰ যিটো এলইডি লাইট আপোনাৰ এই চাৰ্জাৰডালত আছে, সেই লাইটটোক আপুনি চাৰ্জ দিবলৈ এই চাৰ্জ কেবলডাল দিছে, যিটো আপোনাৰ আমাৰ নৰ্মেল চাৰ্জাৰৰ এডাপ্টাৰ থাকে। সেই এডাপ্টাৰত এই চাৰ্জ কেবলডাল আপোনাৰ কানেক্ট হ'ব। তেনেদৰে আপুনি চাৰ্জ দিব পাৰিব। মই
নতুনকৈ খুলিছোঁ। ইউটিউব চেনেলটি খোলাৰ মোৰ কাৰণ এটাই, সমাজৰ প্ৰতি ৰাইজৰ প্ৰতি অৰিহণাটো থকা খুবেই দৰকাৰ। যিহেতু এতিয়া আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, এই ছ'চিয়েল মিডিয়াৰ যোগেদি বহু লোকৰ ওচৰত নোযোৱাকৈও বহুত জ্ঞান প্ৰাপ্তি কৰিছে। ভিডিঅ'ৰ যোগেদিয়ে হওক বা ভাল আপোনাৰ টাইটেল টেগৰ লিখাৰ পৰাই শিকিয়ে হওক, তেনেকুৱা ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে বহুতে হয়তো বহুত জ্ঞান প্ৰাপ্তি কৰিছে বা নজনা কথা বহুত জানিবলৈ পাইছে, আৰু নেদেখা জেগাও হয়তো মোবাইলৰ জৰিয়তেয়ে দেখিবলৈ সক্ষম হৈছে। তেনেকুৱা উদ্দেশ্যেৰে ময়ো এই ইউটিউবৰ ভিডিঅ'ত খোজ দিছোঁ। আপোনালোকৰ যদি মৰম, আশীৰ্বাদ, সাহস পাওঁ, আশা কৰোঁ মই নিশ্চয় আগবাঢ়ি যাব পাৰিম বুলি। যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হয়, আপোনালোকে কমেণ্ট যোগেদি মোক দেখুৱাই দিব, মই তাক শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। আপুনি কি বিচাৰে, আপোনালোকে কি ভাল পায়, তেনেকুৱা ধৰণৰ কমেণ্ট যোগেদি মোক আপোনালোকে জনাব, মই চেষ্টা কৰিম নিশ্চয় আপোনালোকক দিবলৈ। তেনেকুৱা তাৰে আশাৰে ইউটিউব জগতত খোজ দি আগবাঢ়িছোঁ। মৰম দি যাব, সাহস দি যাব, কমেণ্ট যোগেদি সকলো কথাটো খুলিব দিনাই মই এটা নতুন ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টো মই ডিছক্ৰিপশ্যনত তলত দি দিম। তাৰপিছত দুদিন মই ভিডিঅ' দিব পৰা নাছিলোঁ, যিহেতু মই ITCৰ CPৰ আণ্ডাৰত টিম লিডাৰ হিচাপে জড়িত হৈ আছোঁ। কোম্পানীৰ কেতিয়াবা কামৰ প্ৰেছাৰ আহি যায়, সেই কামৰ প্ৰেছাৰৰ কাৰণে আপোনালোকক এই যোৱা দুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। যিহেতু মই নতুনকৈ খুলিছিলোঁ, মোৰ অফিচ ষ্টাফ কেইজনমানে কৈ আছিলে ভিডিঅ' দিয়া, তোমাৰ ভিডিঅ' চাবলৈ ৰখি আছোঁ। সেয়েহে মই এষাৰ কথা ক'লোঁ, যিহেতু নতুন, আজি আকৌ মই এই চেলফি ষ্টিকডাল আনবক্সিঙৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ' বনাম, ভিডিঅ' দিম, আপোনালোকক চেষ্টা কৰিম মৰম দি যাবৰ কাৰণে। এই ভিডিঅ'টোত চেলফি ষ্টিক কেনেকৈ কানেক্ট কৰে, কি কথা কি বতৰা, মই সেইটো ইয়াত ভালকৈ আপোনালোকক হয়তো এক্সপ্লেইন কৰিব পৰা নাই। মোৰ ভিডিঅ'টো চেলফি ষ্টিকডাল মোবাইলত কেনেকৈ কানেক্ট কৰে সেইটো নাছিলে, মোৰ ভিডিঅ'টো আছিলে আনবক্সিং কৰিছোঁ আপোনালোকত মই একেলগে, সেইটোহে দেখুৱাইছোঁ, সেইটোহে বুজাইছোঁ। হয়তো চেলফি ষ্টিকডাল কানেক্ট কৰোঁতে ক'ৰবাত ইফাল সিফাল হ'ব পাৰে, তাত আপোনালোকে ভুল নুবুজিব। ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব, শ্বেয়াৰ কৰি মোৰ প্ৰতি থকা আপোনালোকৰ মৰমখিনি বিলাই দিব। তাৰেই আশাৰে মই PK মুনুৱে আজিলৈ ধন্যবাদ তাৰেই আশাৰে আজিলৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। নতুন ভিডিঅ'ৰে আকৌ আপোনালোকৰ মাজলৈ মই পুনৰ ঘূৰি আহিম। ধন্যবাদ, বাই বাই।